এই অম্বুবাচী মহাযুগ আমাৰ 22 জুন তাৰিখে আৰম্ভ হ'ব। 2:56 যোৱাৰ লগে লগে 3 দিনলৈকে বন্ধ থাকিব। চতুৰ্থ দিনা মন্দিৰৰ দুৱাৰ খুলিব। তীৰ্থযাত্ৰীসকলক বিশেষভাৱে অনুৰোধ জনাইছোঁ, এই অম্বুবাচীৰ সময়ছোৱাত দেৱী ৰজস্বলা হয় আৰু ৰজস্বলা হোৱাৰ লগে লগে এই গোটেই স্থানখন অৰ্থাৎ এই কামাখ্যা অঞ্চল নীলাচল শিল সকলো অঞ্চলত ধৰিত্ৰী ৰজস্বলা হোৱা বুলি আমাৰ প্ৰমাণিত আছে। সেই অনুযায়ী এই সময়ছোৱাত দেৱীৰ পূজা সেৱা সকলোখিনি বন্ধ থাকে। অকল এই স্থানখন অকল উপযুক্ত হৈ উঠে আপোনাৰ ধ্যান ধাৰণাৰ কাৰণে। আৰু এই ধ্যান ধাৰণাৰ সময়খিনিতে মৌনতা অৱলম্বন কৰি সকলো ভক্ত যাতে দেৱীৰ আশীষ বিচাৰে সেইবুলি আমি অনুৰোধ জনাইছোঁ। এই অম্বুবাচী মেলাখন আজি কিছু বছৰৰ পৰা বহু যাত্ৰীকৰ সমাগম হোৱাৰ লগে লগে এক মেলা পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু সেই মেলা পৰিৱেশটো আমি এইবেলি পুনৰাই আগৰ পৌৰাণিক যিটো আমাৰ ছিষ্টেম আছিল সেই ছিষ্টেমটো ঘূৰাই অনাৰ কাৰণে আমি অসম চৰকাৰকো অনুৰোধ জনালোঁ। তেওঁলোকৰো সঁহাৰি জনাইছে আৰু আমাৰ জিলা প্ৰশাসন, পুলিচ প্ৰশাসন লগতে মন্দিৰ কৰ্তৃপক্ষ আমি এইবেলি আগৰ যিটো ছিষ্টেম আছিলে, পৌৰাণিক যিটো ছিষ্টেম আছিলে সেই পৰিৱেশটো আমি ঘূৰাই অনাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু সমূহ ৰাইজতে আমি এইবেলি আহ্বান জনাইছোঁ যাতে ভক্তগণে আহি সকলোৱে দূৰ দূৰণিৰ পৰা আহি দেৱীৰ আশীষ বিচাৰি পুনৰ নিজৰ নিজৰ গন্তব্যস্থানলৈ যায়। কোনো ধৰণৰ হাই হুৰুমি হুলস্থুল পৰিৱেশ নকৰি সকলোৱে যাতে এই আমি যিখিনি নিৰ্দেশনা দিছোঁ সেই নিৰ্দেশনা পালন কৰি আমাক এই অম্বুবাচী মহাযুগটো পৰিচালনাত সহায় কৰে। কিমানমান ভক্তৰ এইবাৰ অহাৰ সম্ভাৱনা বা সংখ্যা চাওক, যিহেতুকে কামাখ্যাৰ ওপৰত আশে পাশে এইবেলি আমাৰ লেণ্ডশ্লাইডৰো প্ৰব্লেম এটা হৈছে, গৰাখহনীয়া হৈ আছে। জিলা প্ৰশাসন, পুলিচ প্ৰশাসনৰ লগত আমি আলোচনা মৰ্মেত এইবেলি তেওঁলোকে আমাৰ সময়টো ৰাতিপুৱা 5 বজাৰ পৰা গধূলি 6 বজাৰ ভিতৰত দৰ্শনাৰ্থীসকলক অহাৰ সুবিধা কৰি দিছে। গতিকে সেই সময়ছোৱাত যাত্ৰীৰ সংখ্যা এইবেলি হয়তো যোৱাবেলিৰ তুলনাত কিছু কমিব বুলি আমি আশা কৰিছোঁ। এটা শান্তি পৰিৱেশ সুস্থ মনে ভগৱতীৰ ওচৰলৈ আহক সেয়া আমি কামনা কৰিছোঁ। আপুনি উল্লেখ কৰিছে যে কামাখ্যা মন্দিৰলৈ অহা যিটো পথ সেই পথটোত প্ৰায় 10টাকৈ স্থানত ভূমিস্খলন এলেকা হিচাপে চিনাক্ত কৰা হৈছে। সেইসমূহ বিষয়ক লৈ আপুনি আলোচনা কৰিছে নেকি বিভাগীয় কৰ্তৃপক্ষৰ লগত? কাৰণ যদিহে গুৰুত্ব নিদিয়ে কিন্তু ভয়ংকৰ পৰিস্থিতি। বিভাগীয় কৰ্তৃপক্ষ, অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষলৈ আলোচনা কৰিছোঁ। ডিষ্ট্ৰিক্ট কমিশ্যনৰ লগতো আলোচনা কৰি তেওঁলোকক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি তেওঁলোকক জনাইছোঁ। ইতিমধ্যে তেওঁলোকে কাম হাতত দিছেই। হাতত দিয়াৰ পিছতো তেওঁলোকে ৰাস্তাটো মোকলাই পেলাই যিখিনি ব্যৱস্থা কৰিবলৈ তেওঁলোকে প্ৰস্তুতি লৈছেই। সেয়েহে আমি সমুদায় জিলা প্ৰশাসনৰ লগত আলোচনা মৰ্মে যাতে যিহেতুকে এই সময়খিনি প্ৰকৃতি ৰজস্বলা হোৱা বুলি আমি যিহেতু কওঁ আৰু এই সময়খিনিত অম্বুবাচীৰ সময়খিনিত বৰষুণৰ সম্ভাৱনা খুব বেছি প্ৰতিবাৰে আমি দেখিবলৈ পাওঁ। সেই সময়ছোৱাত যাতে আকৌ পুনৰ তেনেকুৱা ধৰণৰ গৰাখহনীয়া বা তেনেকুৱা ধৰণৰ ভূমিস্খলন যাতে সৃষ্টি নহয় আৰু যদি কিবা তেনেকুৱা হয় সেই উদ্দেশ্য হাতত ৰাখিয়ে এইবেলি জিলা প্ৰশাসন আৰু চৰকাৰৰ দিনৰ ভাগতে অৰ্থাৎ ৰাতিপুৱা 5 বজাৰ পৰা 6 বজালৈ যাতে গোটেইখিনি দৰ্শনাৰ্থী আহি দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰি পুনৰ নিজৰ নিজৰ গন্তব্যস্থানত যাব পাৰে সেই উদ্দেশ্য হাতত ৰাখি এইবেলি গ্ৰহণ কৰা হৈছে। বজাত আজি এখন সংবাদ মেল দিছে আপোনালোকে? আজি এখন আমি আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ পৰা সংবাদ মেল দিছোঁ। সকলো সংবাদদাতাক অনুৰোধ জনাইছোঁ উপস্থিত থাকি আমাৰ মন্দিৰ পৰিচালনা কমিটিয়ে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকক সবিশেষ জনাব। ফেৰীকাৰৰ ব্যৱস্থাটো কেনেধৰণে থাকিব এইবাৰ? ফেৰীকাৰ থাকিব, যিখিনি এচেঞ্চিয়েল ফেৰীকাৰ, যিখিনি ধৰক মেডিকেল হওক বা ফায়াৰ হওক বা তেনেকুৱা ধৰণৰ যিখিনি এচেঞ্চিয়েল সেই এচেঞ্চিয়েলখিনি নিশ্চয় থাকিব।